জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ মাজত বহুতৰে প্ৰশ্ন আছিলে যে অসম পুলিচত আগতে হৈ যোৱা যিমানখিনি ৰিটেন এক্সাম আছে তাত যিমানখিনি কুৱেশ্যন আহিছিলে তাৰ ওপৰত ভিডিঅ' লাগে বুলি বহুতেই কমেণ্ট কৰি আছিলে, বা মই যেতিয়া ৰিটেন এক্সাম দিছিলোঁ তেতিয়া কেনেকুৱা টাইপৰ প্ৰশ্নবোৰ আহিছিলে বহুতেই সুধি থাকে কমেণ্টত তাৰ ওপৰত কুৱেশ্যন লাগে বুলি। তো মোৰ ওচৰত কেইটামান নোটছ আছে আৰু তাৰ ওপৰত মোৰ কেইটামান আগতে অহা কুৱেশ্যন আছে, জিকে কুৱেশ্যন, সেইখিনি আপোনালোকক মই আজিৰ ভিডিঅ'টোত জনাই দিম। আৰু পাৰিলে আগৰবাৰ হোৱা 2022ত হোৱা ৰিটেন এক্সামৰ যিমানখিনি কুৱেশ্যন আহিছিলে গোটেইখিনিৰ ওপৰত এটা ভালকৈ ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লৈ আহিছোঁ। তো ভিডিঅ'টো আপোনালোকৰ হেল্পৰ কাৰণে, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ যিহেতু যিসকলে এইবাৰ অসম পুলিচত আহিম বুলি ভাবি আছে তেওঁলোকক কৈছোঁ আপোনালোকে অকল ফিজিকেল কষ্ট কৰিলে আপোনালোকৰ নহ'ব, আপোনালোকে ৰিটেন এক্সামৰ কাৰণে নিজকে ভালদৰে প্ৰস্তুত কৰিবই লাগিব। আৰু তাৰ কাৰণে মই আপোনালোকৰ হেল্পৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ। আৰু আপোনালোকৰ মাজত বহুতৰ প্ৰশ্নও আছিলে এইটোৰ ওপৰতে। তো দেৰি নকৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো এতিয়া আপোনালোকক আগতে হৈ যোৱা যিমানখিনি আমাৰ ৰিটেন এক্সাম হৈ গৈছিলে তো তাৰে মাজৰ পৰা মই কেইটামান আপোনালোকৰ কাৰণে জিকে কুৱেশ্যন লৈ আহিছোঁ। তো জিকে কুৱেশ্যনখিনি আপোনালোকক প্ৰথমে এটা এটাকৈ জনাই দিছোঁ আপোনালোকক। তো প্ৰথম কুৱেশ্যনটোৱে আছে যে পথৰুঘাটৰ ৰণ ক'ত আৰু কেতিয়া হৈছিল। এইটো কুৱেশ্যনৰ এনচাৰ দিয়াৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, সেইটো হৈছে যে আমাৰ অসম পুলিচত আপোনালোকে যদি আহিব বিচাৰিছে এটা ভালদৰে এটা টপিক ল'ব, সেইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট টপিক জিকেৰ ভিতৰত, ইয়াৰ ভিতৰত কুৱেশ্যন আহিবই। সেইটো হৈছে যে আমাৰ যিবোৰ যুদ্ধ হৈছিলে সেইটো কিমান চনত যুদ্ধ হৈছিলে, কাৰ কাৰ মাজত হৈছিলে, তাৰপিছত কোনখিনি জেগাত হৈছিলে, সেই গোটেইখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব। তো আমাৰ যোনটো কুৱেশ্যন আছে যে পথৰুঘাটৰ ৰণ ক'ত আৰু কেতিয়া হৈছিল, সেইটোৰ উত্তৰ আপোনালোকক দি দিছোঁ। এইটো হৈছে যে 1894 চনৰ 28 জানুৱাৰী তাৰিখে অসমৰ দৰং জিলাত হৈছিলে। তো নেক্সট যোনটো কুৱেশ্যন আছে সেইটো হৈছে যে ভাৰতৰ নোবেল বঁটা কোনে প্ৰথমে লাভ কৰিছিল। তো ইয়াৰ কুৱেশ্যনৰ এনচাৰ দিয়াৰ আগতেও মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, সেইটো হৈছে যে অসমৰ যিমানখিনি বঁটা লাভ কৰিছিলে, কোনে কোনে লাভ কৰিছিলে বা কিহৰ বাবে বঁটাটো লাভ কৰিছিলে, এইখিনি কুৱেশ্যনবোৰ আপোনালোকে ভালদৰে চাই যাব। তো আমাৰ কুৱেশ্যনটো আছিলে যে ভাৰতৰ নোবেল বঁটা কোনে প্ৰথমে লাভ কৰিছিল। সেইটো হৈছে যে ভাৰতৰ প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ী হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। তাৰপিছতটো হৈছে নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল। এইটো হৈছে যে 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিলে। তাৰপিছত আপোনালোকৰ মাজত আৰু এটা কুৱেশ্যন লৈ আহিছোঁ, সেইটো হৈছে যে মেৰী কমে অলিম্পিকত কিমানটা মেডেল পাইছিলে। এইটো কুৱেশ্যনটো বহুতকে কনফিউজন কৰি দিয়ে। এইটো কুৱেশ্যন আমি যেতিয়া ৰিটেন এক্সাম দিছিলোঁ তেতিয়াও আহিছিলে। এইটোত আপোনালোকে মনত ৰাখিব যে মেৰী কমে 3টা প্ৰাইজ পাইছিলে, ব্ৰঞ্জৰ পাইছিলে, কিন্তু তাৰে মাজত অলিম্পিকত মাত্ৰ এটাহে প্ৰাইজ পাইছিলে। তো মেৰী কমে অলিম্পিকত কেইটা প্ৰাইজ পাইছিলে এইটোতে বহুতৰে কনফিউজন লাগি থাকে, কিন্তু আপোনালোকক জনাই দিছোঁ যে মেৰী কমে অলিম্পিকত এটাই প্ৰাইজ পাইছিলে আৰু সেইটো ব্ৰঞ্জৰ মেডেল পাইছিলে। আপোনালোকে এইটো কুৱেশ্যন ভালদৰে চাই যাব। এইটো আমি যেতিয়া ৰিটেন এক্সাম দিছিলোঁ আমাৰ ৰিটেন এক্সামৰ টাইমতো এইটো কুৱেশ্যন আহিছিলে। তো এতিয়া আহিছোঁ যে বৰদলৈ ট্ৰফি কোন খেলৰ লগত জড়িত। আপোনালোকে জানেনে? জানে যদি কমেণ্ট বক্সত নিশ্চয় জনাই দিব। আৰু তাৰ লগতে আপোনালোকক মই এইটো খেলৰ বৰদলৈ ট্ৰফিটো কোনটো খেলৰ লগত জড়িত আপোনালোকক জনাই দিছোঁ। এইটো হৈছে যে ফুটবল খেলৰ লগত জড়িত। তো নেক্সট কুৱেশ্যনটো হৈছে 1979 চনত জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল। তো ইয়াৰ এনচাৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 1979 চনত তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তাৰ নেক্সট কুৱেশ্যনটো হৈছে যে অসমৰ বিধানসভাৰ আসন কিমানটা। আপোনালোকে জানেনে? জানিলে কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু আপোনালোকক জনাই দিছোঁ এনচাৰটো, অসমত বিধানসভাৰ মুঠ আসন 126টা আছে।
তাৰপিছত ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন আপোনালোকে বহুত এইটো একদম পুৰা ইজি কুৱেশ্যন আপোনালোকে জানে এইটো মই আৰু ক'বলগীয়া নাই এইটো আপোনালোকে তথাপিও কমেণ্ট বক্সত জনাই দিব এনচাৰটো তো আমাৰ টাইমত আৰু এটা অহা কুৱেশ্যন সেইটো হৈছে যে হালধীয়া চৰাইয়ে বাওধান খায় এইটো কাৰ ৰচনা হয় তো আপোনালোকক জনাই দিছোঁ যে এইটো হোমেন বৰগোহাঁই তেখেতৰ ৰচনা হয় তেখেতৰ উপন্যাসৰ পৰা লোৱা হয় এইটো তাৰপিছত সতী সাধিনী কোন বংশৰ আছিলে আপোনালোকে জানেনে জানিলে কমেণ্ট বক্সত জনাই দিব ইয়াৰ এনচাৰটো আপোনালোকক মই জনাই দিছোঁ সতী সাধিনী চুতীয়া ৰাজ্যৰ গৰাকী ৰাণী আছিলে তো ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে যে নামঘোষাৰ ৰচক কোন আপোনালোকেতো এইটো একদম বহুত ইজি কুৱেশ্যন আপোনালোকে জানে তথাপিও আপোনালোকক জনাই দিছোঁ যে নামঘোষাৰ ৰচক হৈছে মাধৱদেৱ তেখেতৰ কীৰ্তিস্তম্ভটো হৈছে নামঘোষা তো এতিয়া নেক্সট কুৱেশ্যনটো আহিছোঁ যে জয়মতী ছবিৰ পৰিচালক কোন আছিল তো আপোনালোকক জনাই দিছোঁ ইয়াৰ এনচাৰটো হৈছে যে জয়মতী ছবিৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতে এই ছবিটো পৰিচালনা কৰিছিল আৰু আইদেউ সন্দিকৈ এই ছবিটোৰ মূল নায়িকা আছিল তো ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে যে উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয় এইটো আপোনালোকে কমেণ্ট বক্সত এনচাৰটো জনাই দিব মই এইটোৰ এনচাৰটো নকওঁ আপোনালোকে কমেণ্ট বক্সত এইটো জনাই দিব এনচাৰটো তো এতিয়া নেক্সট কুৱেশ্যনটো হৈছে যে কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয় তো ইয়াৰ এনচাৰটো হৈছে 1973 চনত তাৰ নেক্সট কুৱেশ্যনটো হৈছে যে কিমান চনত অসম সাহিত্য সভা গঠন হৈছিলে তো ইয়াৰ এনচাৰটো হৈছে 1917 তো তাৰ নেক্সট কুৱেশ্যনটো হৈছে যে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে তো ইয়াৰ এনচাৰটো হৈছে যে শিৱসাগৰত তাৰ নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল তো ইয়াৰ এনচাৰটো হৈছে পদ্মনাথ গোহাঁইবৰুৱা তো তাৰ নেক্সট কুৱেশ্যনটো হৈছে যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইক সংলগ্ন কৰিছে তো ইয়াৰ এনচাৰটো হৈছে পঞ্চৰত্ন আৰু যোগীঘোপা তো তাৰে নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ তো তাৰ নেক্সট কুৱেশ্যনটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিলে তো ইয়াৰ এনচাৰটো হৈছে 1449 চনত তো তাৰ নেক্সট কুৱেশ্যনটো হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিলে এইটো হৈছে 1489 চনত তো তাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল তো ইয়াৰ এনচাৰটো হৈছে 1935 চনৰ 10 মাৰ্চ তাৰিখে নেক্সট কুৱেশ্যনটো হৈছে অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয় তো ইয়াৰ এনচাৰটো হৈছে 3 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় তো তাৰ নেক্সট কুৱেশ্যনটো হৈছে অভিৰুচি ক্ৰীড়া দিৱস কোনজন দৌৰ ক্ৰীড়াবিদৰ জন্মদিন উপলক্ষে পালন কৰা হয় তো ইয়াৰ এনচাৰটো হৈছে ভোগেশ্বৰ বৰুৱা তো ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল তো ইয়াৰ এনচাৰটো হৈছে 1966 চনত তাৰ নেক্সট কুৱেশ্যনটো হৈছে আহোম ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিলে এইটোৰ এনচাৰটো হৈছে পুৰন্দৰ সিংহ তো তাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথমে কোনখন আলোচনীত প্ৰকাশ কৰা হৈছিলে তো এইটো কিমানজনে আগতে জানিছিলে এইবোৰ প্ৰশ্নৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত জনাব আৰু তাৰ লগতে আপোনালোকক এনচাৰটো জনাই দিছোঁ তো ইয়াৰ প্ৰথম আলোচনীটো হৈছিলে বাঁহী তো জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন আছিলে তো ইয়াৰ এনচাৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তাৰ নেক্সট কুৱেশ্যনটো হৈছে সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক কোন ইয়াৰ এনচাৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা তাৰ নেক্সট কুৱেশ্যনটো হৈছে কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং
অৰ্থাৎ কামৰূপলৈ আহিছিল? তো ইয়াৰ এনচাৰটো হৈছে কুমাৰ ভাস্কৰ বৰ্মন। তো আজিৰ ভিডিঅ'টোৰ শেষ কুৱেশ্যন এইটোৱে আছিলে, আৰু মোৰ ওচৰত বৰ্তমান যিমানখিনি কুৱেশ্যন আছিলে সেইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আৰু নেক্সট মোৰ আৰু এটা PDF ফাইল হিচাপে আপোনালোকৰ ওচৰত যিমানখিনি আছে সেইখিনিৰ ওপৰত আপোনালোকক কুৱেশ্যন দিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'টোত। দীঘলীয়াকৈ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম। এইটো মই একদম শ্বৰ্টকাটকৈ কেইটামান জিকে কুৱেশ্যন যিকেইটা আছিলে বৰ্তমান মোৰ হাতত সেইখিনি মই আপোনালোকক জনাই দিলোঁ। আৰু মোৰ যিমানখিনি নোটছ আছে সেইখিনি মই একগোট কৰি তাৰপিছত আপোনালোকক নেক্সট ধুনীয়াকৈ মই জিকে কুৱেশ্যন আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ মাধ্যমত। আৰু তাৰ লগতে প্ৰিভিয়াছ যিমানখিনি কুৱেশ্যন আছে, আগতে হৈ যোৱা যিমানখিনি আমাৰ ৰিটেন এক্সাম আছে, তাত যিমানখিনি জিকে, ৰিজনিং, মেথছ, ইংলিছ, গ্ৰামাৰ যিমানখিনি আছে গোটেইখিনিৰ ওপৰত আপোনালোকক কুৱেশ্যন দি থাকিবলৈ চেষ্টা কৰিম। তো আপোনালোকে যেতিয়ালৈকে ৰিটেন এক্সামটো নাযায়, যিহেতু আপোনালোকৰ সন্মুখত ইণ্টাৰভিউ আহি আছে, তো তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব, যাতে আপোনালোকে ইম্পৰ্টেণ্ট নোটছখিনি পাই থাকিব পাৰে। তো তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, ভিডিঅ'টো লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।